চিৰাঙৰ চিডলিৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বাঙালডোবা পাখৰিগুৰি গাঁৱত BPF দলৰ এক বিশেষ যোগদান সমাৰোহ। উক্ত যোগদান কাৰ্যসূচীত BPF দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ UPPL দল ত্যাগ কৰি BPF দলত যোগদান কৰা দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে আজি BPF দলৰ যোগদান কাৰ্যসূচীত 100জনৰো অধিক পুৰুষ মহিলাই আনুষ্ঠানিকভাৱে BPF দলত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে BPF দলৰ কেন্দ্ৰীয় যুৱ সভাপতি ৰিঞ্জয় বড়ো, কাজলগাঁও MCLA পানীৰাম ব্ৰহ্ম, BPF দলৰ নেতা শুদ্ধ বসুমতাৰী, লগতে উপস্থিত থাকে BPF দলৰ বিভিন্ন পদত থকা নেতা কৰ্মীসকল। নিউজ ডেস্ক বিজনি ফাৰ্ষ্ট 24। माखासे फिसा खोथाफोर थादोंब्लाबो बेखौ इगनर खालाम बावगार मैं সকলোকে অনুৰোধ কৰিছো আমাৰ পানীৰাম ছাৰক জিতাব লাগিব যেনেকৈ হওক रानी बसुमतारी बिजली बसुमतारी लाइश्री बसुमतारी আজি কাজলগাঁও সমষ্টিৰ অন্তৰ্গত পাখৰিগুৰি নামৰ গাঁৱত আজি 100জনৰ অধিক পুৰুষ আৰু মহিলা আমাৰ BPF দলত যোগদান কৰিছে আৰু তেখেতসকলে সকলোৱে মানে UPPL দলৰ সমৰ্থক আছিলে। কিন্তু মানুহে আজি দেখিছে যে 5টা বছৰ UPPL দলে মানুহক যি ধৰণে প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে প্ৰতিশ্ৰুতিৰ 1% তেওঁলোকে ৰক্ষা কৰিব পৰা নাই। আমাৰ যুৱক যুৱতীসকলৰ চাকৰি বাকৰি দিয়াৰ পৰা তেওঁলোকে ব্যৰ্থ হল। আমাৰ মানে শিক্ষক সমাজ যিবিলাক মানে ভেঞ্চাৰ স্কুলৰ কাম কৰি আছে BTR ৰেকৰ্ডৰ 6.3 দফাত লিখা আছিলে যে LPৰ পৰা আৰম্ভ কৰি আপটো কলেজৰ লাগি সকলো ধৰণৰ শিক্ষা অনুষ্ঠানবিলাক চৰকাৰীকৰণ কৰা হ'ব, সেইটো ফেল হ'ল। প্ৰতিটো জিলাত তেওঁলোকে মানে চেন্ট্ৰেল স্কুল মানে স্থাপন কৰাৰ কথা কৈছিলে, ইয়াতো ফেল হৈ গ'ল। আমাৰ খেতিয়ক ৰাইজক VCDC ৱাইজত দুখনকৈ মানে খেতিয়ক ৰাইজৰ কাৰণে বিনামূলীয়া ট্ৰেক্টৰ দিয়াৰ কথা কৈছিলে, ইয়াতো তেওঁলোকে ফেল হৈ গ'ল। প্ৰতিটো মহিলা আত্মসহায়ক গ্ৰুপ বিলাকক ৭৫,০০০ দিয়াৰ কথা আজি চৰকাৰ মানে 5টা বছৰ সম্পন্ন হৈ যোৱাৰ পিছতো তেওঁলোকে কৰিব নোৱাৰিলে, ব্যৰ্থ হৈ গ'ল। আজি আমাৰ যুৱক যুৱতীসকলৰ সংস্থাপনৰ নামত চাকৰি বাকৰি দিয়াৰ নামত তেওঁলোকে বিভিন্ন ধৰণৰ ডকুমেণ্টছ কালেকশ্যন কৰা আপোনালোকে সকলোৱে পৰিলক্ষিত হৈছে যে 2020 চনত যেতিয়া মানে BTR চুক্তি সাক্ষাৎকাৰ হৈছিল তেতিয়া মানে আমাৰ এই অঞ্চলৰ সকলো যুৱক যুৱতীৰ পৰা তেওঁলোকে চাকৰি দিয়াৰ নামত ডকুমেণ্টছ বিলাক জেৰেজ কৰাই পেলাই FCO অফিচত বা UPPL দলৰ কাৰ্যালয়ত তেওঁলোকে সংগ্ৰহ কৰিছিল। আজি এইবিলাক কাম কি হ'ল, কিয় চাকৰি দিব নোৱাৰিলে আমাৰ BTC অঞ্চলৰ মানে নিবনুৱা সমস্যা কিয় সমাধান কৰিব নোৱাৰিলে? চ' মানুহে আজি UPPL দলৰ ওপৰত বিশ্বাস হেৰাইছে। তেওঁলোকে খালি ইভেকশ্যনৰ নটিচ দিয়ে, জনসাধাৰণ ৰাইজক খালি হাৰাশাস্তি দিয়ে। জয়নিং টু ৰেগুলাৰ ফেনোমেনন বৰ্তমান মানে BPF-ত বহুত পাৰ্টিৰ পৰা বহুত ইণ্ডিভিজুৱেল বিলাকে জইন কৰি আছে। আমাৰ পাৰ্টিৰ এক্টিভিটিজটো ভাল পাই পেলাই আৰু সবেই দেখি আছে যে এইবাৰ ইলেকশ্যনত আমি এবছলুট মেজৰিটি পাম। 40টা সমষ্টিত আমাৰ কেন্দ্ৰীয় থাকিব, তাৰে আমি মিনিমাম 25টা আমি জিকিম, এইটো অলমষ্ট খাটাং হৈ আছে, হিচাপ নিকাচ চলি আছে আমাৰ আৰু পাব্লিকেও দেখি আছে। সেইকাৰণে দলে দলে আমাৰ পাৰ্টিৰ যোগদানো চলি আছে বহুত জেগাত, দিন চলি আছে এইটো। আৰু বিশেষকৈ মানে পাব্লিকে বুজি পাইছে যে এই 5 বছৰত UPPL চৰকাৰে একো চকুত লগা একো কাম কৰিব পৰা নাই। ডেভেলপমেণ্ট শিতানত একেবাৰে শূন্য, একো কাম কৰিব পৰা নাই। কোনো ৰাইজৰ বেনিফিট থকাকে কোনো কাম কৰিব পৰা নাই। হাগ্ৰামা ছাৰে 17 বছৰত যিখিনি ডেভেলপমেণ্ট কাম কৰিছিলে ইয়াৰে 1%ও কাম কৰিব পৰা নাই তেওঁলোকে। সেইকাৰণে আকৌ হাগ্ৰামা ছাৰকে বিচাৰিছে, BPF-কে আকৌ মানে শাসনত বিচাৰিছে। চিম্পল কথা। আমাৰ বহুতখিনি গেৰেণ্টিড স্কিম কিছুমান আছে, আমি এতিয়ালৈকে ইস্তেহাৰ আমি ৰিলিজ কৰা নাই। ইলেকশ্যনৰ কিছুদিন আগত আমি ইস্তেহাৰটো প্ৰকাশ কৰিম, ৰিলিজ কৰিম। হ'লেও আমি বিশেষকৈ আমি আনএমপ্লয়ড ইউথ বিলাকৰ কাৰণে বহুত চিন্তা কৰিছো। আনএমপ্লয়ড ইউথৰ কাৰণে আমি বছৰে 100 কোটি আমি খৰচ কৰিম বহুত ধৰণৰ শিতানত।
তাৰপিছত উইমেন এম্পাৱাৰমেণ্টৰ কাৰণে আমি 50 কোটি আমি খৰচ কৰিম প্ৰতি বছৰতে তাৰপিছত চিনিয়ৰ চিটিজেন বিলাকৰ কাৰণে 10 কোটি আমি ব্যৱহাৰ কৰিম আৰু বিকলাংগ যিবিলাক ফিজিকেলি হেণ্ডিকেপ তেওঁলোকৰ কাৰণে আমি 10 কোটি ব্যৱহাৰ কৰিম আৰু IBSৰ জৰিয়তে আমি বছৰি 50 কোটি সৰু সুৰা যিবিলাক ব্যৱসায়ী তেওঁলোকক আমি অনুদান দিম এইটো আমাৰ ডাঙৰ এটা গেৰেণ্টিড পলিচি এইটো আমি পাৱাৰত অহাৰ লগে লগে এইটো আমি কৰি দেখাম আৰু নতুন বৈঠকো জইন জানাইনি आवगायावनो নিজৰ সিটটো হেৰাবলৈ গৈ আছে ওয়েলকাম খালামदों তেওঁ কৈছে তেওঁৰ কথা ৰাইজেতো দেখি আছে না আৰু দেখিব কোনে জিকে কোনে নিজিকে মাবা मोनसे आसा